দুবাৰ প্লেন আছে। একবাৰ ইয়াৰ লগত দিনত খাওঁ, তাৰপিছত গধূলি আমি মানে অলপ VIP টাইপকৈ যাম। প্ৰীতমৰ লগত যাম, কাৰণ প্ৰীতমৰ লগত যাই বেছি ভাল লাগে, এইটোৰ লগত যাই বেছি ভাল লাগে। এইটো বেছি নাখায় আৰু পটাপট আহে মানে। জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী কয় এতিয়া সকলোকে ৱেলকাম জনাইছোঁ। তেনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হৈ গাইছ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা। তো আজি কলেজ নেগলোঁ, কাৰণ কালি কলেজত চলি 7টামান আছিল, তো সেইকাৰণে আজি নেগলোঁ। আৰু আজি শুকুৰবাৰ, কালি শনিবাৰ, তাৰ পিছদিনা 26 জানুৱাৰী হ'ল। তো 26 জানুৱাৰীত যাব লাগিব জনতা ভৱনত, মানে আৰু বিধানসভাজি তাতে যাব লাগিব। তো আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। তো দিনৰ এখন বিয়াও আছে, তো চাওঁ কি হয়। তো বলক উপভোগ কৰক আজি এই ভিডিঅ'টো। আৰু আজি গাইছ এটা কথা কওঁ, আজি মানে ৰ'দটো ওলাইছে, কাৰণ কালি মানে একদম ৰ'দ ওলাই নাছিল। এই দিনত 1টা বজাত কিন্তু কুঁৱলী দি আছে আমাৰ পাহাৰকেইখনত। তো সেই আজি অলপ ৰ'দটো ওলাইছে, ভাল লাগছে। ৰ'দ ওলালে ভাল লাগে অলপ। তো এতিয়া ৰাতিপুৱা শুই উঠি হ'লে মই 1 গিলাচ খাই দিওঁ পানী। শুই উঠা মানে গাইছ আজি এতিয়া বাজিলে 9:30 মানে বাজিল, মানে দেৰিকৈ উঠিলোঁ যিহেতু আজি কলেজ নাযাওঁ। তো আৰু অলপ প্ৰেক্টিকেল আছে, তো এইখিনি প্ৰেক্টিকেল কমপ্লিট কৰি লওঁ। তো তাৰপিছত বিয়াত যাম। তো চাহ নাখাওঁ দেই আজি, আৰু পানীয়ে খাইছোঁ। আৰু চাওঁ কিবা ভাত চাত আছে যদি খাওঁ। তো গাইছ ৰাতিপুৱা খালোঁ মাংস, মানে কালি ৰাতিৰে মাংস আছিল। তো সেয়ে আৰু ভাত খাই দিলোঁ দে ৰাতিপুৱা। তো গাইছ এইমাত্ৰ মানে ভাতটো খাই পেলাই গা ধুব গ'লোঁ। তো মানে এনেকুৱা ঠাণ্ডা কি ক'ম, আৰু মানে এইমাত্ৰ ৰ'দটো ওলাইছিলে আৰু ৰ'দটো গুচি গ'ল। মানে এইকেইদিন বহুত ঠাণ্ডা দিছে, মানে এনেকৈ এই যোনদিনা মেজি জ্বলাব গৈছিলোঁ, এই ভোগালী বিহুৰ যোনদিনা মেজি জ্বলাব গৈছিলোঁ, সিদিনাই মানে ইমান ঠাণ্ডা নাছিল। এইকেইদিন মানে ইমানে ঠাণ্ডা পৰিছে। তো এতিয়া ৰাতিপুৱাতো মাংস ভাত খালোঁৱে কালি ৰাতিৰে। তো এতিয়া কি কৰা, এতিয়া আৰু দিনতো মাংস খাব লাগিব। দে হ'ব দে, আজি মাংস খাই থাকিম দে। আজি মাংস, আৰু আচলতে গাইছ এইটো কথা কওঁ, আজি কিন্তু মাংস খোৱা বতৰ কৰিছে। আৰু আজি আৰু কালি এই 2 দিন পূৰা মাংস খোৱা বতৰ কৰিছে। ঠাণ্ডাৰ দিনত মাংস খা বঢ়িয়া। তো গাইছ বৰ্তমান আমি এটা বহুত ভাল জেগাত আছোঁ, আৰু এই জেগাৰ পৰা আপোনালোকক মই ভিউটো দেখাই দিওঁ। আৰু ভিউটো চাবৰ কাৰণে আপোনালোকে এক্সাইটমেণ্ট না নহয় গম নাপাওঁ, কিন্তু চাই লওক আগে ভিউটো। তো বৰ্তমান এখন ছাতৰ ওপৰত আছোঁ। এতিয়া মানে বিহু হ'ব, ইবাৰ নহয় 2026ত বিহু হ'ব। তো ইয়াৰ পৰা মস্তিকৈ চাব পাৰিম। তো এইফালে এনেকৈ চাৰিওফালে ঘৰ চৰ আছে, তাতে এইফালে আমাৰ ঘৰ আছে। তো সেই দে ছাতৰ ওপৰত ধুনীয়াকৈ এনেকৈ আছোঁ। সেইটো গৌৰৱহঁতৰ ঘৰ। তো দি চাবই নোৱাৰি কি ভয়ানক। হা আমি বৰ্তমান এতিয়া কাঠৰ ছাতত আছোঁ, মানে ইয়াতে চেৰি তেৰি দি অহা নাই, আমি ডাইৰেক্ট জখলাই দি আছোঁ। তো আৰু ইয়াৰ পৰা এখানে আমাৰ ফিল্ড। তো এই আৰু ইয়াৰ পৰা দেখিলে অলপ লম্বা টাইপ লাগে দে। তো গাইছ এতিয়া ধুনীয়াকৈ ওলালোঁ, মানে আমাৰ দুবাৰ প্লেন আছে। একবাৰ ইয়াৰ লগত দিনত খাওঁ, তাৰপিছত গধূলি আমি মানে অলপ VIP টাইপকৈ যাম। প্ৰীতমৰ লগত যাম, কাৰণ প্ৰীতমৰ লগত যাই বেছি ভাল লাগে, এইটোৰ লগত যাই বেছি ভাল লাগে। এইটো বেছি নাখায় আৰু পটাপট আহে মানে। সেইকাৰণে এইটোৰ লগত মানে যাই এনেকৈ এটা ভাল নালাগে। তথাপিও উপায়তো নাই না, কোনোবা এটা লাগব না লগত। তো এতিয়া আমি যাই আছোঁ বিয়াত। তো কি দিয়ে আপুনি চাম আৰু খাম বল। তো গাইছ এতিয়া আমি বহি গ'লোঁ ডাইনিঙত। তো এইফালে বিলি আছে, মানুহবিলাক খাই আছে। তো মাংস আৰু মাছটো সদায় দেৰিকৈ আহে, তো ধৈৰ্য নাই। তো আপুনি খাই লওক বৰ্তমান। তো বিয়াখন খালোঁ, তামোল ল'লোঁ, এতিয়া যাই থাকোঁ আৰু। এই গাইছ এনেই মানে গধূলি টাইমত এনেই ওলাই আহিলোঁ, যিহেতু আজি গোটেই বতৰটো ঠাণ্ডাই, কলেজো জনাই। তো সিহঁতৰ মুখ এখন দেখাব আগ দিছে। তো চাওমিন এতিয়া ধুনীয়াকৈ খাই লওঁ, চচ টচ লগাই লৈছোঁ, তাৰপিছত খাই পেলাই ঘৰত যাওঁ। তো গাইছ আমাৰ পাৰ্মানেণ্ট ভৱনত আহি গ'লোঁ। ইও খাই আছে, ময়ো খাওঁ দে। পূৰা মাংসৰ টুকুৰা এতিয়া বিৰিয়ানীকেইটা তো খাই লওঁ। তো গাইছ এনেকৈ বিয়া চিয়া খাই পেলাই আহি পাই যাই আছোঁ এতিয়া ঘৰত। 7:30 বাজিল। দিনত গ'লোঁ মিচিং ভৱনত, আৰু এতিয়া গ'লোঁ আমাৰ লোকেল ভৱনত, মানে বিয়া ভৱনত, সমূহীয়া ভৱনত। তো এতিয়া ঘৰত যাওঁ, আৰু যি এখন পূজাৰ নাম আছে ৰ'ব, তাতেও যাব লাগিব।